গহপুৰ দক্ষিণাঞ্চলত এতিয়া বহু কৃষক চিন্তাত পৰিছে, কাৰণ এটাই তেওঁলোকে বহু কষ্টৰে গাঁঠিৰ ধন ভাঙি মাটিমাহৰ খেতি কৰিছিল। আৰু গহপুৰ দক্ষিণাঞ্চললৈ যদি আমি চাওঁ, প্ৰায় অৰ্ধশতাধিক গাঁৱৰ কৃষক ৰাইজে কিন্তু মাটিমাহৰ খেতি বাছি লয়, কাৰণ বাৰিষা সময়ছোৱাত তেওঁলোকে ধান খেতি কৰিব নোৱাৰে বানপানীৰ বাবে। কোনোবাই গাই গৰু বেচি, কোনোবাই বিভিন্ন মাধ্যমেৰে ধন উপাৰ্জন কৰি ঋণ লৈ তেওঁলোকে মাটিমাহৰ খেতিত নামে। কিন্তু এতিয়া মাটিমাহসমূহ এফালৰ পৰা গা গছসমূহ শুকাই হালধীয়া হৈ পৰিছে। কোনো ধৰণৰ কিন্তু ইয়াত গহপুৰ মহকুমা যি কৃষি বিভাগ আছে চাবলৈ অহা নাই কৃষকসকলৰ দুৰ্দশা। সঠিক হৈ দেখাব এই মুহূৰ্তত এনেদৰে এইসমূহ কৃষক তেওঁলোকৰ মাটিমাহৰ খেতিডৰালৈ আহি মূৰে কপালে হাত দিবলগীয়া হৈছে। এফালৰ পৰা গোটেই গা গছবিলাক হালধীয়া হৈ গৈছে, এফালৰ পৰা মৰি গৈছে, শুকাই গৈছে, পোক লাগিছে। গতিকে মুঠৰ ওপৰত বহুখিনি নষ্ট হৈছে তেওঁলোকৰ খেতি। ফচল লাগিছে দেখিছোঁ, কিন্তু দেখিছোঁ গছবিলাক একেবাৰে হালধীয়া হৈ গৈছে। হয়, আমি গহপুৰ দক্ষিণ অঞ্চলৰ আমি বানপানীৰ এলেকাৰ মানুহ। আমি বহুতো খেতি কৰিছোঁ, মাটিমাহৰ খেতি কৰিছোঁ, সৰিয়হ খেতি কৰিছোঁ। আমাক এনেকা পোক পৰুৱাই আমাক বিনষ্ট কৰি গৈছে। আৰু বিভাগীয় জিলা কি ৰোগ হৈছে আচলতে হালধীয়া হৈ গ'ল? হালধীয়া হৈছে মানে ইয়াত পোক সোমাইছে। পোকৰ কাৰণে আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা আমাক সকলো মেডিচিনো দিয়া নাই, একো দিয়া নাই। আমাক একো কা খবৰলৈ ইহঁতৰ গ্ৰাম সভাক আলোচনা কৰিবলৈ যাওঁতেও ইহঁতে কিবা কিবি কৰি পেলাই কিবা কিবি কৈ আমাক এই কালিলৈ লবি বুলি কৈ পেলাই আমাক এৰি পঠিয়াই দিয়ে। আপোনালোকতো বহুত কোনোবাই গৰু গাই বেছি, ছাগলী বেছি। আমি গৰু এই কঠীয়া কিনিবলৈ যাওঁতে আমি গৰু গাই বিক্ৰী কৰিছোঁ, ছাগলী বিক্ৰী কৰিছোঁ, গাহৰি পোৱালি বিক্ৰী কৰিছোঁ, আমি ঋণ লৈছোঁ বেংকৰ পৰা। এইবিলাক কৰিও আমাক কৃষি বিভাগৰ পৰা একো সহায় সহযোগ দিয়া নাই। নিশ্চয় দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এইসকল লোক, তেওঁলোকৰ আশা এই মাটিমাহ খেতিসমূহেই। ইয়াতে কিমানমান কৃষক জড়িত হৈ আছে গোটেই গহপুৰ দক্ষিণা অঞ্চলত? আমাৰ আজি গহপুৰ দক্ষিণা অঞ্চলত প্ৰায় 1.5 লাখ ওপৰত মানুহে খেতি কৰি আছে। এতিয়া আমাৰ এই গহপুৰ দক্ষিণা অঞ্চলত চব খেতি বিভাগত ৰোগ মাৰি গৈছে মাটিমাহ আৰু অৰ্জত। কিন্তু চৰকাৰী ফালৰ পৰা আমি একো অভিযানটো পোৱা নাই। গতিকে এতিয়া আপোনালোকৰ বাবে মই ভাবিছোঁ এতিয়া আমি খেতিয়ক ৰাইজে পাব লাগে কিবা এটা সহায় পাব লাগে, কিবা এটা সহায় পাব লাগে। নিশ্চয় কিবা এটা সহায় পাব লাগে। একেবাৰে সাধাৰণ হোজা কৃষক এইসকল, তেওঁলোকে কৃষি কাৰ্যৰ লগতে জড়িত হৈ থাকে। একেবাৰে সাধাৰণ লোক তেওঁলোকে। কোনোবাই গৰু গাই বেছি ধন সংগ্ৰহ কৰি মাটিমাহৰ খেতি কৰিছিল, কোনোবাই ছাগলী হাল বেচিছিল, কোনোবাই বেংকৰ পৰা ঋণ লৈছিল। হোজা লোক, হোজা কৃষক এইসকল, তেওঁলোকে কষ্ট কৰিব জানে। দেহাৰ ঘাম মাটিত পেলাই তেওঁলোকে এইসমূহ কৃষি কাৰ্য কৰে। কিন্তু এতিয়া মাটিমাহৰ এনে অৱস্থা দেখি কিন্তু মূৰে কপালে হাত দিছে। আৰু যি ব্যাগম গহপুৰৰ কৃষি বিভাগ নামৰ এটা বিভাগ আছে, সেই বিভাগ কিন্তু শুই বহি থকা পৰিলক্ষিত হৈছে। ইয়ালৈ কিন্তু অহা নাই, এই অভিযোগ উত্থাপিত কৰিছে কৃষকসকলে, কাৰণ তেওঁলোকৰ গাঁঠিৰ ধন ইয়াত জড়িত হৈ আছে। গতিকে এফালৰ পৰা এইসমূহ মাটিমাহ এতিয়া যদি প্ৰতিষেধকৰ ব্যৱস্থা নকৰে, কিন্তু হাজাৰ হাজাৰ বিঘা এই মাটিমাহৰ খেতি কিন্তু অনিষ্ট হোৱাৰ পথত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।